Hello friends, today I am going to discuss about FIR and its evidentiary value. 10 marks or 12 marks or question are important under Guwahati University. A question to extremely important. Pre-trial proceeding or ভিতৰত পৰে FIR stands for first information report আৰু যিকোনো question এটোৰ বেসিছত আহিব পাৰে হেতু ইউনিটৰ পৰা particularly. Bare Act index part 2. So FIR to বুজিবলৈ হলে first of all আমি chapter to চাব লাগিব এটা হল chapter 12 section 154 to 176 chapter 12 section 154 to 176 অলৈকে যিখিনি দিয়া আছে হে গুটে provision খিনি applicable হ'ব FIR and its evidentiary value জানিবলৈ কাৰণে Section 154 provide কৰিছে information in cognizable cases. Cognizable case মানে already এটা ভিডিও বনাইছো যোনখিনি কেস serious nature হয় আৰু যাৰ punishment 3 years তকৈ ওপৰত হয় plus death বা life imprisonment দিয়ে আৰু যোনখিনি cognizable offenses often non bailable nature হয় so information relating to cognizable cases কেনেকৈ দিব পাৰি মানে first information report কেনেকৈ পুলিচক দিব পাৰি তাৰ বিষয়ে লিখা আছে 154 দিয়া আছে ইয়াতে এটা ব্যাকগ্ৰাউণ্ড জানিলা দৰকাৰ কিবা এটা যদি অফেন্স কমিট কৰে সেই অফেন্সটোৰ প্ৰসিডিং কোনটো মিডিয়ামৰ দ্বাৰা স্টাৰ্ট হয় হেতু জানি থকা দৰকাৰ যেনেকৈ সিভিল প্ৰসিডিং ইজ ইনষ্টিটিউটেড বাই প্ৰেজেন্টেশন অফ এ প্লেইণ্টৰ দ্বাৰা সিভিল প্ৰসিডিং এটা ইনষ্টিটিউট হয় তেতিয়াহলে ক্ৰিমিনেল প্ৰসিডিং কেনেকৈ ইনষ্টিটিউট হয় কিবা এটা অফেন্স কমিট কৰাৰ পিছত তো ফাৰ্স্ট অফ অল এটো স্টাৰ্ট হয় FIR ৰ দ্বাৰা কগনাইজেবল কেসেছৰ ক্ষেত্ৰত যোনটো দিয়া আছে সেকশন 154 to 176 তাৰপিছত আছে কমপ্লেইনটো দিব পাৰে মেজিষ্ট্ৰেটক FIR টো দিয়া হয় অফিচাৰ ইন চাৰ্জ অফ পুলিচ ষ্টেচনক আৰু কমপ্লেইন ফিল কৰিব পাৰি মেজিষ্ট্ৰেটক এণ্ড দেন ইনফৰমেশ্যন বেলেগ থ্ৰু টু মেজিষ্ট্ৰেটে ৰিচিভ কৰিব পাৰে আৰু তাৰপিছত তেওঁ কগনাইজেন্স ল'ব পাৰে In case of FIR যদি এটো cognizable case হয় cognizable caseৰ ক্ষেত্ৰত only FIR হয় because cognizable case serious in its nature যাৰ কাৰণে যদি কেছটো serious হয় তেতিয়াহলে এটা পুলিচ অফিচাৰৰ পাৱাৰ আছে to investigate without warrant পুলিচ অফিচাৰে মেজিষ্ট্ৰেটৰ ৱাৰেণ্ট নোহোৱাকৈ পাৰমিশ্যন ডাইৰেকশ্যন বা অৰ্ডাৰ নোহোৱাকৈ ইনভেষ্টিগেশ্যন প্ৰচেছটো ষ্টাৰ্ট কৰিব পাৰে ইমিডিয়েটলি বিকজ FIR-ত কেছবিলাক কগনাইজেবল হয় আৰু কগনাইজেবল কেছবিলাক বাই ইটছ ভেৰি নেচাৰ নন বেলেবল হয় তাৰ মানে ইয়াত চিৰিয়াছনেছ এটা ইনভলভ আছে তাৰ কাৰণে মেজিষ্ট্ৰেটৰ কিবা ডাইৰেকশ্যন বা অৰ্ডাৰ ল'বলৈ যাওঁতে টাইম লাগিব সেইটো কাৰণে ইমিডিয়েটলি ইনভেষ্টিগেশ্যন কৰিব পাৰে তাৰপিছত সেকশ্যন 173 আণ্ডাৰত পুলিচে যদি কিবা এভিডেন্স পায় ইনভেষ্টিগেশ্যনৰ পিছত যদি কিবা এভিডেন্স পায় যে ৰিয়েলি অফেন্সটো কমিট হৈছে দেন আণ্ডাৰ সেকশ্যন 173 পুলিচ চেণ্ড কৰিব পাৰে থ্ৰু চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ টু দ্য মেজিষ্ট্ৰেট তেতিয়া মেজিষ্ট্ৰেটে আকৌ তাৰ কগনাইজেন্স ল'ব ইনকুৱাৰী ষ্টাৰ্ট কৰিলে কৰিব পাৰে দেন ট্ৰায়েল প্ৰচিডিং ষ্টাৰ্ট হ'ব যদি এভিডেন্স সাফিচিয়েণ্ট হয় But according to section 169 যদি ইনভেষ্টিগেশ্যনৰ পিছত ফাৰ্স্ট ইনফৰমেশ্যন ৰিপৰ্ট ৰিচিভ কৰাৰ পিছত পুলিচে ইনভেষ্টিগেট ইমিডিয়েটলি কৰিলে তাৰপিছত এভিডেন্স যদি সাফিচিয়েণ্ট নহয় পাৰ্চনজনৰ এগেইনষ্টে কোনো এভিডেন্স পোৱা নাই যে তেওঁ অফেন্সটো কমিট কৰিছে তেতিয়া এভিডেন্স ডেফিচিয়েট হ'লে তেওঁ একিউজনক ৰিলিজ কৰাৰ প্ৰভিজনো দিয়া আছে অলৰেডি মই ইণ্ডেক্সটো দেখাইছোঁ কমপ্লেইন কেছটো বেলেগ হয় যোনটো ডাইৰেক্টলি মেজিষ্ট্ৰেটক দিয়া যায় নন কগনাইজেবল কেছবিলাকৰ ক্ষেত্ৰত সেকশ্যন 200ৰ পৰা ষ্টাৰ্ট হয় আৰু ইনফৰমেশ্যন থ্ৰু এনি আদাৰ চ'ৰ্চ এইটো বেলেগ বস্তু কিন্তু ইয়াত আমাৰ ফ'কাছটো হ'ল FIR অনলি ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্ট তাৰ কাৰণে আমি পঢ়িব লাগিব 154 to 173 of CRPC from section 154 to 173 information to the police and their power to investigate so 154 ত বেলেগ সাবসেকশনো আছে and provision আছে but আমাৰ ফোকাস এতিয়া only এইখিনি লাইনতে থাকিব আৰু ইয়াৰ স্টেপ বাই স্টেপ প্ৰসিডিউৰটো ফাৰ্স্ট অফ অল আমি মনত ৰাখিব লাগিব and even আমি এক্সামতো লিখিব লাগিব 154 subsection 1 provide কৰিছে every information relating to the commission of a cognizable offense যদি কিবা ইনফৰমেশ্যন আছে যদি কিবা কমিট কৰিছে cognizable offense এটো cognizable offense wordটো কৈছে যে first information report relates to the commission of a cognizable offense if given orally to an officer in charge of a police station shall be reduced to writing এটো orally দিব পাৰে writing ও দিব পাৰে যদি orally দিয়ে হেতু orally দিব পাৰে দুটা মিডিয়ামত বা written format to information to officer in charge of the police station officer in charge of the police station দিব পাৰে মানে police stationৰ যোনজন officer আছে in charge
তেওঁকে দিব পাৰি অৰেলি দিব পাৰি ৰিটেন ফৰ্মেটতো দিব পাৰি যদি অৰেলি দিয়া তেতিয়াহ'লে অফিচাৰজনে ৰিটেন ফৰ্মেটত সেইটো ৰিডিউচ কৰি দিব আই হিম অৰ আণ্ডাৰ হিজ ডাইৰেকশ্যনছ তেওঁৰ দ্বাৰা বা তেওঁ ডাইৰেকশ্যনৰ দ্বাৰা বেলেগৰ দ্বাৰাও লিখাই ল'ব পাৰে এণ্ড বি ৰিড অভাৰ টু দ্য ইনফৰ্মেণ্ট প্ৰচিডিউৰ ইজ লাইক কিবা এটা অফেন্স কোনোবাই কমিট কৰিছে মই গ'লোঁ পুলিচ ষ্টেচনত তাত এজন অফিচাৰ আছিল অফিচাৰ ইন চাৰ্জ অফ দ্য পুলিচ ষ্টেচন মই অৰেলি যদি এতিয়া কিবা এটা ইনফৰ্মেশ্যন দিব পাৰোঁ এনেকৈ অফেন্স কগনাইজেবল অফেন্স কমিট কৰিছে চিৰিয়াছ অফেন্স হৈছে বা মই ৰিটেন ফৰ্মেটতো তেওঁক দিব পাৰোঁ যদি মই অৰেলি দিওঁ তেতিয়াহ'লে তেওঁ সেইটো লিখি ল'ব লিখি লৈ পেলাই মোক পঢ়ি পেলাই কথাখিনি শুনাই দিব তেওঁ কি লিখিলে কিন্তু মোৰো ৰাইট আছে জনা যে তেওঁ কি লিখিলে ৰাইট whether given in writing or reduced in writing as aforesaid shall be signed by the person giving it আৰু এইটো যোনজন পাৰ্চনে দিব তেওঁৰ চাইনটো থাকিব লাগিব এণ্ড দ্য ছাবষ্টেঞ্চ thereof shall be entered in a book to be kept by such officer যিখিনি ছাবষ্টেঞ্চ এফআইআৰৰ যিখিনি ছাবষ্টেঞ্চ আছে সেইখিনি এখন বুকত এণ্টাৰ কৰিব এইটো ডায়েৰী টাইপৰ হ'ব পাৰে ইন চাৰ্জ ফ্ৰম ষ্টেট গভৰ্ণমেণ্ট মে প্ৰিছক্ৰাইব ইন দিছ বিহাফ চ' সেইটো হ'ল প্ৰচিডিউৰ ষ্টেপ বাই ষ্টেপ প্ৰচিডিউৰ নেক্সট এফআইআৰৰ ওপৰত সেইকাৰণে ফাৰ্ডাৰ ছেকশ্যন লাইক ছেকশ্যন 155 বা 156 পঢ়াৰ আগত আমি প্ৰথমতে দ্য প্ৰিন্সিপাল অবজেক্ট অফ দ্য ফাৰ্ষ্ট ইনফৰ্মেশ্যন ৰিপৰ্টটো চাব লাগিব এফআইআৰ ফিল কৰাৰ প্ৰিন্সিপাল অবজেক্ট কি ইয়াৰ মেইন কাৰণ কি Now here you can see the first information report from the point of view of informant is to set the criminal law in motion. Criminal law আছে আমাৰ civil law আছে আমাৰ criminal law আছে criminal law তেতিয়া motionত আহে বা যদি civil suitৰ ক্ষেত্ৰত plainটোৰ দ্বাৰা criminal law motionত যায় মানে proceedings start হয় criminal proceeding start হয় by the presentation of the plaint ঠিক তেনেকৈ civil ক্ষেত্ৰত এটো হ'ল FIR the first information report and from the point of view of the investigating authorities it is obtain information about the alleged criminal activity কিবা যদি criminal activity হয় তেতিয়াহ'লে তাৰ কোনোবাইটো information দিব লাগিব হিহঁতে জানিবলৈ কাৰণে proceeding start কৰিবলৈ হেতুৱে the first step যোনটো ষ্টেপৰ দ্বাৰা ক্ৰিমিনেল লৰ যোনটো মেচিনাৰী আছে সেই মেচিনাৰীটো মোশ্যনত যায় মানে মুভ কৰে মানে ক্ৰিমিনেল প্ৰচিডিং ষ্টাৰ্ট হয় কিবা যদি এলিষ্ট ক্ৰিমিনেল এক্টিভিটি আছে কোনোবাই যদি ক্ৰাইম কিবা কৰিছে বুলি সন্দেহ হৈছে some suspicion exist তেতিয়াহ'লে so as to be able to take suitable steps that is suitable steps ল'ব পাৰে to trace and bring to book the guilty trace কৰি পেলাই তেওঁক পানিছ কৰিবলৈ because crime is a serious offense যোনটো offense society against হয় তাৰ কাৰণে criminal justice or দৰকাৰ the following points may be noted about an FIR এইকেইটা পইণ্ট ইম্পৰ্টেণ্ট এইকেইটা এক্সামত ডাইৰেক্টলি লিখিব পাৰি first point is কৈছে it should be information of fact disclosing the commission of a cognizable offense তাত কিছুমান ইনফৰমেশ্যন থাকিব লাগিব তাত এটা ফেক্ট থাকিব লাগিব যে কিবা এটা certain kind of suspicion exist যে কোনোবাই কিবা cognizable offense commit কৰিছে তো first of all এইটো cognizable offense ৰ ক্ষেত্ৰত ৰিলেট হ'ব লাগিব offenses that is serious in its nature আৰু generally non valuable হয় it should not be vague and indefinite তাৰ মানে ambiguous হ'ব নালাগিব unambiguous clear হ'ব লাগিব আৰু definite হ'ব লাগিব যেনেকৈ প্লেইণ্টৰ ক্ষেত্ৰত কিছুমান থাকে ক্লিয়াৰ ষ্টেটমেণ্ট দিব লাগিব তেনেকুৱা লাইক ভেগ আৰু ইনডেফিনিট হ'ব নালাগিব ডেট মিনছ এম্বিগিয়াছ হ'ব নালাগিব ক্লিয়াৰিটি থাকিব লাগিব ইনফৰমেশ্যনত ইট মে বি গিভেন টু এনিবডি দ্য ইনজিয়ৰ্ড নিড নট অলৱেজ বি দ্য ফাৰ্ষ্ট ইনফৰমেণ্ট মোক কোনোবা কিবা অফেন্স কৰিছে আই এম ইনজিয়ৰ্ড লাইক কাইণ্ড অফ ক্ৰিমিনেল ফ'ৰ্চ ইউজ কৰিছে মাৰ্ডাৰ কৰিছে ৰেপ কৰিছে চ' সেইটো যোনজন মানুহ ভিক্টিম হয় বা যোনজনে ইনজুৰি ৰিচিভ কৰিছে বা যোনজনৰ এগেইনষ্টে অফেন্সটো কমিট হৈছে তেওঁৱে সদায় ইনফৰমেশ্যন ফিল কৰা দৰকাৰ নাই তেওঁ বিহাফত বেলেগেও কৰিব পাৰে মোৰ বিহাফত বেলেগেও ইনফৰমেশ্যন দিব পাৰে টু দ্য অফিচাৰ ইন চাৰ্জ অফ পুলিচ ষ্টেচন It is not necessary that the offender of the witness should be named. Offender or the witnesses should be named. Yet offender kya? Because আমি precisely নাজানো offender কোন. A person is presumed to be innocent until proven guilty. এজন মানুহক innocent বুলি consider কৰা হয় যেতিয়ালৈকে তেওঁক guilty proof কৰা নহয় আৰু guilty কেনেকৈ তেওঁক proof কৰা হয় যেতিয়া magistrate through investigation procedure দ্বাৰা following the rules of natural justice with due procedure মানুহজনক convict বুলি পাই evidence যদি sufficient হয় এইটো যদি প্ৰুফ কৰিবলৈ কেপেবল হয় বিয়ণ্ড ৰিজনেবল ডাউট বিকজ ক্ৰিমিনেল প্ৰচিডিংছত বিয়ণ্ড ৰিজনেবল ডাউট প্ৰুফ কৰিব লাগিব তাৰপিছত যদি পায় মানুহজন ৰিয়েলি কমিট কৰিছে তেতিয়াহ'লে তেওঁ হ'ব কনভিক্ট আৰু যদি নহয় তেতিয়াহ'লে একিউটেল অৰ্ডাৰ হ'ব চ' তেতিয়াহ'লে ইট ইজ নট নেচেচাৰী দ্য অফেণ্ডাৰ এণ্ড দ্য উইটনেছেছ চ' সেইকাৰণে ক্ৰিমিনেল লটোৰ মেইন ফ'কাছটো অফেণ্ডাৰ কোনে অফেন্স কৰিছে সেইটোৰ লগত নহয় অফেন্সটোৰ লগত কিন্তু কোনে অফেন্সটো কমিট কৰিছে সেইটো আমি এতিয়ালৈকে নাজানো আনটিল এণ্ড আনলেছ যেতিয়ালৈকে আমি জাজমেণ্ট নাহে ফাইনেল জাজমেণ্ট নাহে কনভিকশ্যন বা একুইটেলৰ তেতিয়ালৈকে আমি নাজানোৱেই তেতিয়ালৈকে তেওঁক নিৰ্দোষী বুলিয়ে ধৰি লোৱা হয় সেইটো কাৰণে তেওঁ দোষ কৰিছে বুলি আমি এতিয়াই তেওঁক ক'ব নোৱাৰোঁ সেইকাৰণে এতিয়া অফেণ্ডাৰ
বা উইটনেছবোৰক নেম দিয়াটো ইমান দৰকাৰ নহয় ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্টত বিকজ এইটো প্ৰিকাইছলি ক'ব নোৱাৰিব পাৰে কোন অফেণ্ডাৰ বা কোন উইটনেছ হয় জাষ্ট ইনফৰমেশ্যনটো ৰিচিভ কৰাটো ছাফিচিয়েণ্ট কিয়নো সেইবিলাক বস্তু ইনভেষ্টিগেট অকল পুলিচ অফিচাৰে কৰে ইনফৰমেণ্টজনে নহয় বিকজ ষ্টেটে ৰেছপনচিবিলিটি লয় জাষ্টিছ দিয়াবলৈ কাৰণে বিকজ এইটো প্ৰজিকিউশ্যন ছাইডটো ষ্টেটৰ ফালৰ পৰা আহে বা এইটো প্ৰাইভেট ৰং নহয় য'ত মানে ইণ্ডিভিজুৱেলছে ইজনে সিজনৰ এগেইনষ্টে কিবা কৰে চ' ষ্টেটে এইটো দায়িত্ব লয় প্ৰজিকিউট কৰাৰ ডেটছ ৱাই এইখিনি পুলিচৰ ওপৰত দ্য পুলিচ ইনভেষ্টিগেট কৰক অফেণ্ডাৰজনক এৰেষ্ট কৰক বা বেলেগ কিবা কৰক এইখিনি ইনফৰমেণ্টজনৰ দায়িত্ব নহয় তাৰপিছত ইট ইজ নট এন এনচাইক্ল'পিডিয়া অফ দ্য এণ্টায়াৰ কেছ গোটেই কেছটো একেবাৰে এনচাইক্ল'পিডিয়া নিচিনা লিখি দিয়াৰ দৰকাৰ নাই ইট ইজ ছাফিচিয়েণ্ট ইফ ইট গিভছ ব্ৰড স্পেক্ট্ৰাম অফ দ্য ইনচিডেণ্ট ডিটেইলছ ইমান নহ'লেও হ'ব ডিটেইলছ ইমান নিলিখিলেও হ'ব এইটো পিছত এইটো ইনচিডেণ্ট এনেকৈ হৈছে এইটো পিছত এইটো ইনচিডেণ্ট এনেকৈ হৈছে জাষ্ট এটা ইনফৰমেশ্যন দিলে হ'ল এনেকুৱা এটা অফেন্স কমিট কৰিছে য়েছ ঘৰত কোনোবা লাইক থিফ্ট কাইণ্ড অফ কিবা অফেন্স হৈছে বা কিবা এটা ৰেপ হৈছে কাৰোবাৰ সিমানখিনি ক'লেই হ'ল বাকীখিনি পুলিচে কৰি ল'ব বিকজ চবেই ইমান ইনফৰমেশ্যন চবৰে হাতত থকাটো পচিবলো নহয় ফিলিং এফ আই আৰ যদি লজ কৰাত ডিলে হয় মানে অফেন্সটো কমিট হোৱাৰ বহুত সময় পিছত মই এফ আই আৰটো লজ কৰোঁ তেতিয়াহ'লে কি হ'ব চ' প্ৰথম কথাটো হ'ল যে জাষ্ট জেনেৰেল ৰুল ইজ ডেট পুলিচক এফ আই আৰটো দিব লাগিব এট দ্য আৰ্লিয়েষ্ট অপৰচুনিটি যেতিয়া অফেন্সটো কমিট হয় তাৰ লগে লগে ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্টটো পুলিচক দিব লাগিব ফিল কৰিব লাগিব আণ্ডাৰ ছেকশ্যন 154 অফ CRPC দিব লাগিব অফিচাৰ ইন চাৰ্জ অফ দ্য পুলিচ ষ্টেচন মে বি অৰেল হ'ব বা ৰিটেন হ'ব তেওঁ ৰাইটিঙত ৰিডিউচ কৰি ল'ব আৰু তাৰপিছত ছাবষ্টেঞ্চটো ইনফৰমেণ্টজনক পঢ়ি শুনাই দিব সেইখিনি হ'ল প্ৰচিডিউৰ এজ আমি 154 অলৰেডি পঢ়িলোঁ চ' দ্য অবজেক্ট অফ ইনজিষ্টিং আপন প্ৰম্পট লজিং অফ এফ আই আৰ ইজ টু কিয় প্ৰম্পট লজিং মানে ইমিডিয়েট এফ আই আৰটো লজ কিয় কৰিব লাগে এট দ্য আৰ্লিয়েষ্ট opportunity immediately or promptly কিয় লজ কৰিব লাগে what is the object behind that the object is to obtain early information regarding the circumstances in which the crime was committed early information to receive কৰিবলৈ কাৰণে কিয়নো যদি ডিলে হয় তেতিয়াহ'লে ইয়াত এটা সাসপিশন এৰাইজ হয় যে মেবি ডিলে হ'লে ইনফৰমেণ্টজনৰ ওচৰত সাফিচিয়েণ্ট টাইম থাকিব যোনটো অফেন্সটো তেওঁ ইনফৰ্ম কৰিব তেওঁ নিজৰ এটা কালাৰ দিবলৈ কাৰণে মানে টুইষ্টেড এক্সেগ্ৰেটেড ভাৰ্জন এটা দিবলৈ কাৰণে বা টুইষ্ট কৰিবলৈ বা কালাৰ দিবলৈ কাৰণে বা বেলেগ এটা ষ্টৰি ক'বলৈ কাৰণে বা ষ্টৰিটো বঢ়াই পেলাই ক'বলৈ বা যিমানখিনি অফেন্স নহয় তাতকৈ বেছি ক'বলৈ কাৰণে বা বেলেগ এটা বনাই দিবলৈ কাৰণে তেওঁৰ ওচৰত ছাফিচিয়েণ্ট টাইম থাকিব সেইকাৰণে ইয়াত তেতিয়াতো স্পণ্টেনিয়াছলি ক'ব যেতিয়া তেওঁ ছাবকনচিয়াছলি কামটো কৰিব ইমিডিয়েট মমেণ্টত এট দ্য আৰ্লিয়েষ্ট অপৰচুনিটি তেতিয়া তেওঁৰ ওচৰত ইমানখিনি ছাফিচিয়েণ্ট সময় নাথাকিব কিবা এটা কালাৰ্ড ভাৰ্জন ইণ্ট্ৰডিউচ কৰিবলৈ কাৰণে বা কালাৰ্ড ভাৰ্জন দিবলৈ কাৰণে সেইকাৰণে এফ আই আৰটো দিলে হ'লে এটা ছাছপিশ্যন এৰাইজ হয় চ' দ্য ফাৰ্ষ্ট থিং এজন ইনফৰমেণ্টে কৰিব লাগে যে কিবা এটা অফেন্স কমিট হ'লে লগে লগে এট দ্য আৰ্লিয়েষ্ট অপৰচুনিটি এফ আই আৰটো ফাইল কৰিব লাগে কিন্তু দিলে হ'লে এটা ছাছপিশ্যন এৰাইজ হয় কিজানি এতিয়া বস্তুটো বনাই ল'ব পাৰে বা নিজৰ এটা কালাৰ্ড ভাৰ্জন দিব পাৰে প্লাছ এভিডেঞ্চবোৰো ফ্ৰেছ হৈ থাকিব লাগে যাতে পুলিচৰ ইনভেষ্টিগেশ্যনত হেল্পফুল হয় চ' ইয়াত এটা কেছ আছে হৰপল সিং ভাৰ্চেছ ষ্টেট অফ হিমাচল প্ৰদেশ her and pal and then sing that's why it's Himachal state of Himachal Pradesh HS Harpal H stands for Harpal Singh the state is also Himachal Pradesh HP AR 1981 or case bahut purana SC 361 so there was delay of 10 days 10 dinor delay asile etu eta example etu case directly exam bot likhibo pare Harpal Singh versus state of Himachal Pradesh Singh that means I think Sikh person hobo maybe there was delay of 10 days in lodging the FIR of rape taku rape commit korise rape like now 10 dinor delay hoy gol it was explained that as the honor of the family of prosecutors was involved kino honor amar yate ta kotha ase karobar rape hole honman yar agot asil jar rape hoy teur eta honor family honor to khetrot treat ahe agote victim janok blame kora hoisil rape victim jun tak blame kora hoisil aru so tenuka type asil agote এতিয়া বাৰু লাইক social media আছে so এতিয়া ইমানখিনি তেনেকুৱা নহয় honor of the family of the prosecutrix female আছিল তেওঁ was involved honor family সন্মানৰ কথা আছে কেছ দিলে ৰেপ কৰিছে বুলি চলজনী কি হ'ব তেনেকুৱা টাইপৰ কিছুমান থাকে আগৰ সোসাইটিত আছিল the members of the family had taken time to decide সময় লৈছিল ফ্যামিলি মেম্বাৰে যে কেছটো দিম নে নিদিম কি কৰিম নে মনে মনে থাকিম নে কেছ দিম নে কি কৰিম so সিহঁতে টাইম লৈছিল ডিসাইড কৰিবলৈ কাৰণে কোৰ্ট মেটাৰ টু কোৰ্টত গ'লে কি হ'ব The explanation for delay was held to be reasonable or delay explanation to be reasonable hoy those circumstances because etu rape or case hoy tate or family honor to kotha ase hekene teloke homoy lese chinta koriboloi 10 dinor te delay thakwato etu delay enuka ta nature delay juntu reasonable hoy
সো তাত ৰিজন আছে সেইকাৰণে এইটো এফআইআৰ কৰিব পাৰি This is an exception to the general rule. The Supreme Court has held that the delay in lodging the FIR cannot be used as a ritualistic formula for doubting the prosecution case. Hetu hodai court suspicion at sawatu kenu ritualistic formula na hoy hodai suspicion at sabat enekwa na hoy delay reasonable na unreasonable hetu sabo lagibo prosecution case and discharging the same solely on that ground or hetu eta ground hobo nware delay ketio eta ground hobo nware je case to eke suspicion at sabo kind of kiba colored version dise boli this is not the only ground hetu only ground hobo nware ketiba delay to reasonable hobo pare he gote bostu khini consider korba lagibo ejon judge ba supreme court yes judge like so delay has the effect of putting the court on guard to charge if any explanation has been offered for delay explanation jodi kiba offer kora hoy delay kane kyo delay hoise aru jodi delay to reasonable hoy titia hale case to lobo pare criminal law motion at jabogoi jodi investigation to sufficient evidence pai whether it's satisfactory or not delay to satisfactory hoy na hoy hetu sabo lagibo delay reason to by explanation to satisfactory hoy na hoy hetu sai lebo lagibo delay korile only without looking into the karon ki karon delay korise nuswa koi prosecution case to fail korile nahobo if the prosecution fails to the satisfactorily explain prosecution jodi prosecution is satisfactorily kyo delay hoise hetu explain koribole fail kore mane nware mane sufficient ground of delay dekhaboloi nware then delay prosecution kane fatal hobo mane prosecution proceeding to karone colored version or eta suspicion ahibo aru jodi reason to grant jintu ground delay kora hoise jodi hetu explanation to reasonable hoy jeneka ami etu Harpal Singh versus State of Himachal Pradesh khetrot paisu titia hale prosecution to fail na hoy hetu koise ekhini bostu important aru ei case to exam ot likhibo pare so evidentiary value of FIR FIR not a substantive evidence it is not evidence of the facts which it mentions FIR এটা substantive evidence নহয় কিন্তু কোৰ্টৰ অকল ইনফৰমেন্ট জনে মই কিবা এটা কথা কৈ বলে কাৰ্বৰ পত কেছ দি দিলে হেতু এটা এভিডেন্স হৈ না যায় মোৰ মুখৰ কথাটো বা মোৰ ইনফৰমেশন টু পুলিচক দিলে এভিডেন্স নহয় মই ৰংও হ'ব পাৰো মই ৰং মিছাও ক'ব পাৰো ৰং হ'ব পাৰো মানে মই মিস্টেকেনলি হেতু ভাবিব পাৰো হেজনে কা অফেন্স কমিট কৰিছে বা মই ফলসলি এটা ক্ৰিমিনেল সুট ইনিশিয়েট কৰিব পাৰো কাৰ্বৰ এগেইনষ্ট থেকেনে হেতু এভিডেন্স নহয় ইভেন পুলিচ অফিচাৰে যিখিনি পুলিচ ডায়েৰীত লিখে ইনভেষ্টিগেশ্যন কৰাৰ পিছত হেখিনি বস্তু এডমিছিবল নহয় because police officer mostly trust kora na jay or investigation proceeding to trust kora na jay aru forcefully ejon manuhak policeor custody konubai jodi kiba confess kore hetu admissible nahoy kintu manuhe bhoyat confess koriba pare na kora manujone koi diba pare ama korisu kintu hekene eta korise je hetu nahoy magistrate tabsot te kobo je apuni korise ne nai aru apuni live apuni confess nokoribo pare because confession eta case to their conviction lead koribo pare so incriminating kotha eta ase etu amar constitution ase etu ma pisot discuss korim is not evidence of the fact which is mentioned however it is important to conveying its importance is conveying the earliest information regarding the occurrence cannot be doubt so the FIR is not substantive evidence it can be used to corroborate jodio substantive evidence nohoy ke FIR thakile mane case to hoibo tenuka thona nahoy kintu tathapi use hobo pare corroborate the informant under section 154 of the Indian Evidence Act 1872 Indian Evidence Act ot corroborate koribole karone ba contradict koribole karone FIR ot apuni belag eta kotha kosili etia belag eta koise to police not police but advocate argument koribo pare under section 144 of the act if the informant is called as a witness at the time of trial jodi ta witness hisabe ta informant jon witness hobo pare jodi trial ta witness hisabe call kore titia under section 157 of Indian Evidence Act 1872 ter he information earliest information to contradict koribole ba corroborate koribole kane use koriba pare we'll discuss baki section khini ami discuss korim because 154 তে আমি এতিয়া আছো so baki section khini discuss korim in my next video iman khini loke thanks for watching do not forget to subscribe today I was having fever hope you like it please do not forget to subscribe